আপোনাৰ পৰিয়ালত কাৰোবাৰ পেৰালাইচিছ অথবা প্ৰেছাৰ ষ্ট্ৰোক হৈছে নেকি? পেৰালাইচিছৰ বাবে মাত কথা বন্ধ হৈ পৰিছে নেকি? তেন্তে এতিয়া আৰু চিন্তাৰ প্ৰয়োজন নাই। প্ৰথমতে এই প্ৰতিবেদন শ্বেয়াৰ কৰক যাতে সকলোৱে চাব পাৰে আৰু পেৰালাইচিছ বেমাৰৰ পৰা আৰোগ্য লাভ কৰিব পাৰে। ৰামপুৰ বৰবিল হুজাই ডিষ্ট্ৰিক্ট মোৰ পেৰালাইজ পাইছিলে এইখিনি ভৰিটো হিলাব নোৱাৰা আছিলে হাতটো হিলাব নোৱাৰা আছিলে মুঠি কৰিব নোৱাৰা আছিলে মাত ভালছে নোলাই আছিলে এতিয়া 20 দিন ট্ৰিটমেণ্ট কৰি কিনা বহুত আৰাম পালোঁ। এতিয়া নগাঁও তুমি 20 দিন ট্ৰিটমেণ্ট কৰাই পেৰালাইচিছ এতিয়া ভাল পাইছা ন? ভাল পাইছোঁ। আচ্ছা আচ্ছা এতিয়া হাতটো উঠাই দিয়াচোন। আগত পাৰিছিলানে? নাই আগত মুঠি মাৰিব পৰা নাই আৰু ভৰি চৰি লৰাব পৰা নাছিলে ন? কঁকালৰ তলত তোমাৰ চেঞ্চ আছিলে নে আগত? নাই এতিয়া লৰাব পাৰিছা? এতিয়া লৰাব পাৰোঁ। সেইটো হাতটো উঠাই দিয়াচোন নমাই দিয়া মুঠি দি দিয়া এতিয়া অলপ এতিয়া চব তুমি অ'কে ক্লিয়াৰ পাইছা ন? ঠিক আছে থেংক ইউ। এইটো হ'ল মোৰ দেউতা মোৰ ঘৰ হ'ল বৰমাতা 5 মাহ 6 মাহ হ'ল পেৰালাইচিছ হৈ পৰি আছিল। এতিয়া হাঁহিব নোৱাৰিছিল খোজকাঢ়িব নোৱাৰিছিল। এতিয়া নগাঁও আহি এই দাদাৰ মেডিচিন খাই কিনি খুব ভাল পাইছে। এতিয়া খোজকাঢ়িব পাৰে উঠা পৰা কৰিব পাৰে হাত মুঠি মাৰিব পাৰে। হাত মুঠি মাৰিব পাৰে। নেচাৰ ইলেক্ট্ৰোপেথিক ক্লিনিকত কিমান দিন ট্ৰিটমেণ্ট কৰাই আপুনি খোজ কাঢ়িব পৰা হ'ল হাত মুঠি মাৰিব পৰা হ'ল লৰাব পৰা হ'ল হাত? 2 মাহখিনি হৈছে 2 মাহখিনি মেডিচিন ব্যৱহাৰ কৰোঁতে। আচ্ছা আচ্ছা ঠিক আছে অলপ হাতটো দাঙি দিয়কচোন এতিয়া নমাই দিয়ক হাতটো মুঠি মাৰি দিয়ক এতিয়া। আচ্ছা আচ্ছা অলপ খোজকাঢ়ি দিয়কচোন। ঠিক আছে হ'ব এইপিনে আহকচোন অলপ এইপিনে। এইজনী মোৰ মা মানে এক চাইড পেৰালাইচিছ হৈ আছিল তেজপুৰত চিকিৎসা কৰাইছিলোঁ ভাল হোৱা নাই। এতিয়া নগাঁৱত আহি মানে এতিয়া অলপ ভাল হৈছে খোজকাঢ়িব পৰা হৈছে। আচ্ছা নেচাৰ ইলেক্ট্ৰোপেথিক ক্লিনিকত অহাৰ আগত খোজ কাঢ়িব পাৰিছিলে? নাই নোৱাৰিছিলে। আচ্ছা এতিয়া খোজ কাঢ়িব পৰা হ'ল? এতিয়া খোজকাঢ়িব পৰা কিমান দিন ট্ৰিটমেণ্ট কৰাই খোজ কাঢ়িব পৰা হ'ল নেচাৰ ইলেক্ট্ৰোপেথিক? এক মাহ মান হৈছে 1 মাহ হ'লে হৈছে। 1 মাহ মান ট্ৰিটমেণ্ট কৰাই নেচাৰ ইলেক্ট্ৰোপেথিত এতিয়া খোজ কাঢ়িব পৰা হ'ল ন? ঠিক আছে আপুনি অলপ হাত চাত লৰাই দেখাই দিয়কচোন আমাক হাতটো অলপ দাঙি দিয়কচোন। হয় আচ্ছা আপুনি অলপ থিয় দি দিয়কচোন অলপ খোজকাঢ়ি দিয়কচোন সন্মুখৰ পিনে হাতটো অলপ দাঙি দিয়ক। ঠিক আছে নেচাৰ ইলেক্ট্ৰোপেথিক ক্লিনিকে আগবঢ়াই আহিছে এই বিশেষ সুবিধা য'ত কোনো ধৰণৰ ছাইড এফেক্ট নোহোৱাকৈ ইলেক্ট্ৰোপেথিক চিকিৎসা পদ্ধতিৰ যোগেদি শ পেৰালাইচিছ ৰোগীয়ে আৰোগ্য লাভ কৰিছে এইখন চেণ্টাৰত। নেচাৰ ইলেক্ট্ৰোপেথিক ক্লিনিক এণ্ড ৰিচাৰ্চ চেণ্টাৰত পেৰালাইচিছ আৰু নাৰ্ভজনিত যিকোনো বেমাৰৰ চিকিৎসা সেৱা আগবঢ়োৱা হয় যাৰ ফলত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পেৰালাইচিছত আক্ৰান্ত ৰোগীসকলে বহুতো কম সময়ৰ ভিতৰতে আৰোগ্য লাভ কৰি আহিছে। আপোনালোকৰ পৰিয়ালত কোনোবা এনে বেমাৰত যদি আক্ৰান্ত হৈ আছে আমাৰ লগত যোগাযোগ কৰিব পাৰে। তেন্তে পলম নকৰি যোগাযোগ কৰক 7989470635 অথবা 9864295509 নম্বৰত। ঠিকনা নেচাৰ ইলেক্ট্ৰোপেথিক ক্লিনিক এণ্ড ৰিচাৰ্চ চেণ্টাৰ নগাঁও ক্ৰাইজ্যোতি স্কুলৰ সমীপত। আমাৰ যোগাযোগৰ ঠিকনা নগাঁও ক্ৰাইজ্যোতি স্কুলৰ 2খন গেটৰ মাজত অৱস্থিত নেচাৰ ইলেক্ট্ৰোপেথিক ক্লিনিক এণ্ড ৰিচাৰ্চ চেণ্টাৰ। ব্যুৰ ৰিপৰ্ট লখিমপুৰ।